নমস্কাৰ, মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সাধাৰণ ব্লাউজ কটাৰ নিয়ম। ব্লাউজ কটাৰ কাৰণে প্ৰথমতে এয়া নতুন শিকাৰীৰ কাৰণে তেওঁলোকক কাগজত কাটিব দিয়া হ'ল আৰু কাগজখন ওপৰে ওপৰে পাৰি দিছে। ইয়াতে পাৰি দি তেওঁলোকে ব্লাউজটো কাটিবলৈ যত্ন কৰিছে। আমি কিছুমানক অৱশ্যে দুটা ভাগতো কাপোৰখন কাটিব দিওঁ। আগ চাইডটো বেলেগকৈ কাটিবও দিওঁ, পিছ চাইডটো বেলেগকৈ কাটিব দিওঁ। তেওঁ কিন্তু একেবাৰতে কাটিব চেষ্টা কৰিছে। এয়া যিখিনি অংশ কাটিলে সেইখিনি ডিঙি কাটিলে, এইখিনি তলৰখিনি কাটিলে। তলৰখিনি আপোনালোকে 36 ব্লাউজৰ কাৰণে 15 ইঞ্চি ল'ব আৰু 15 ইঞ্চিতে হৈ যায়। এয়া আধা ইঞ্চি কাণখন বেঁকাকৈ দিলে। এয়া হাতখন কাটিছে, হাতখনতো 6 ইঞ্চি আপোনালোকে ডাউন কৰি আনিব। তাৰপিছত এইটো অলপ ধেনুভীয়া ভাজত কাটি দিব আৰু এইটো গাটো অলপ বেঁকাকৈ কাটি আনিব। কাৰণ যিহেতু আমাৰ কঁকালখন অলপ সৰু থাকে, সেয়েহে কঁকালৰ ফালে অলপ চেপটো কমাই দিলে হ'ল। এয়া আমাৰ আগফাল আৰু পিছফাল ওলাই গ'ল। তেওঁ যিহেতু একেবাৰতে দুটা কাটিছে, আগফাল আৰু পিছফাল কাটিছে, সেয়েহে আগফালতকৈ পিছফালে অলপ আমাক চুটিকৈ লাগিব। সাধাৰণ ব্লাউজৰ নিয়ম সেইটো। সেই চুটিকৈ লাগিবৰ কাৰণে তেওঁ আধা ইঞ্চি কাপোৰ কাটি দিব লগা হ'ল। আৰু এইখিনি হৈছে বুকুৰ অংশ। বুকুৰ অংশখনৰ কাৰণে কাপোৰখন কাটি দিলে। ইয়াত বুকুত কাপোৰ লগাব লাগিব। ইয়াত এক্সট্ৰাকৈ আমি কিন্তু আৰু এটা বেলেগ নিয়মতো কাপোৰখন কাটিব পাৰোঁ। ব্লাউজৰ বিভিন্ন ধৰণে কাপোৰ কাটিব পাৰি। এয়া এবাৰ আমাক তেটিন লাগিব। তেটিনৰ কাৰণে এইফালে হাতখনৰ ফালে 2 ল'লে। সাধাৰণ ব্লাউজত তেটিন বেছি লাগে, এইটো 2 ল'লে। আৰু এইফালে আপোনাৰ ছাইডৰ ফালে তলফালৰ পৰা আঢ়ৈ বা 3ৰ ভিতৰত ৰাখিলেই হৈ গ'ল। তাৰপিছত এনেকুৱাকৈ বেঁকাকৈ 4-4 কৰি আঁচডাল টানি দিলে। এই 4-4 আঁচডাল টানা হোৱাৰ পিছত এইবাৰ হাতৰ পৰা যি 2 দিয়া আছিল, সেই 2ৰ পৰাও আঁচডাল টানি দিব দিয়া হ'ল। সেইডালো লাগিব আমাক 4.5 ইঞ্চি জোখত। এয়া 4.5 ইঞ্চি জোখত দিলোঁ। আৰু আপোনালোকে এটা কথা মন কৰিব, আমি যিকেইটা তেটিন ইয়াতে আঁকিব দিছোঁ, সেই তেটিনকেইটা আঁকি থাকোঁতে যাতে সমাজৰ অংশখিনি এটা ৰাউণ্ড শ্বেপৰ হৈ আহে, সেইটো মন কৰিবলগীয়া কথা। নহ'লে ব্লাউজটো ভাল নহ'ব। এইটো তলৰ পৰা 4.5 ইঞ্চি ল'ব। এয়া 4.5 ইঞ্চি কাণখনৰ একদম সমাজতে ল'ব। 4.5 ইঞ্চিত হৈ যাব। আৰু এতিয়া সুন্দৰকৈ এটা ৰাউণ্ড শ্বেপ হৈ যাব। আৰু এইফালে আমাৰ বুকুৰ ফালে এডাল দিব লগা আছে আঁচ, সেইডালো আপোনালোকে 3 বা 4.5 ভিতৰতে দিলে হৈ যাব। তেতিয়া আমাৰ মাজত সুন্দৰ এটা ৰাউণ্ড শ্বেপ ওলাই যাব। এইফালে তেটিনকেইটা জোখা হোৱাৰ পিছত এইফালেও আপোনালোকে দি ল'ব এইটো পাতাত। তেতিয়া বুকুৰ 2খন ওলাই যাব। আৰু এয়া ডিঙিৰ কাৰণে কাপোৰ কাটিব দিয়া হ'ল ৰুমাল ভাজত কাপোৰখন কাটোতে বহল লাগিব 1.5 ইঞ্চিমান জোখত ল'লেও হয়। আৰু একদম নজনাবিলাকৰ কাৰণে 2 ইঞ্চিমানেই ল'ব, কাৰণ তেওঁলোকে অলপ সৰুও পাব পাৰে। সেইকাৰণে কাৰণ কোনে কিমান কাপোৰ সোমাই দিয়ে তাৰ হিচাপ নাই, সেয়েহে অলপ 2 কৰি ল'ব, কথা নাই। আৰু হাত চুটি ব্লাউজ যিহেতু, সেইকাৰণে আমি হাতৰ কাৰণে ইয়াত কাপোৰ কাটি ল'ব দিছোঁ ৰুমাল ভাজতে। মই এনেকুৱা ভিডিঅ'বোৰ মাজে মাজে আপলোড কৰি থাকিম। আপোনালোকে যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু